আছামিজ ব্লগাৰ PK Tube চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। তো আজিৰ ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে, কৃষকসকলক লৈ। তো আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ফচল বীমা, তো এইখিনি কিমান সাহায্য কেতিয়ালৈ পাব, কেতিয়া দিব, কি হ'ব, এতিয়া যিহেতু আপোনালোকে বানপানী হোৱা দেখিছে, কেনেকুৱা ধৰণৰ কি এটা পৰিস্থিতি হৈছে আপোনালোকে সেইখিনি উপলব্ধি কৰিছে। তো বাৰু যি নহওক শেষলৈকে চাই আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰোঁ। এতিয়া আমি যদি চাওঁ তেনেহ'লে যোৰহাট, তিয়ক, কাকজান, আমগুৰি, জাজি, জামুগুৰি, ফুলপানীছিগা, গৌৰীসাগৰ, তো শিৱসাগৰ, দৰিকাৰ পৰা নাজিৰা, সোণাৰী, চৰাইদেউ, তো নিমাইজান, এইবিলাক বানপানীয়ে কিমান ক্ষয় ক্ষতি কৰিলে, কিমান হৈয়ে আছে ক্ষয়ক্ষতি। আৰু এইখিনি ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লোৱাৰ কথা কৈছে, যিমান পাৰে সেইখিনি সহায় কৰাৰ কথা কৈছে। আৰু এতিয়া আপোনালোকে গম পাইছে মৃতকৰ সংখ্যা কিমানলৈ বৃদ্ধি হৈ গৈ আছে। তো এতিয়া এই বানপানী শেষ হোৱাৰ ফলত আৰু বেছি মানুহৰ মাজত হাহাকাৰ অৱস্থা হ'ব। এতিয়া এটুপি খোৱা পানীৰ বাবে অভাৱ হৈছে, আৰু এই বানপানী শেষ হৈ যোৱাৰ পিছত আৰু বেছি এটা কি হ'ব, আমাৰ বেমাৰ আজাৰবিলাক হ'ব। তো এইবিলাক ক্ষেত্ৰত আপোনালোকে সাৱধান হৈ থাকিব। বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল যে কৃষকসকল এতিয়া শাওণ মাহত কৃষকসকলে ব্যস্ত হৈ থাকে খেতি পথাৰত, ভূঁই ৰুৱে, তেওঁলোকে বছৰটোৰ বাবে সপোনৰ এই যি সময়খিনিতে একেবাৰে বানে তছনছ কৰি থৈ গ'ল। তো এতিয়া কথাটো হ'ল কি, বান সাহায্যটো আপোনালোকে পাবই। বানপানী আপোনালোকক যিসকলক যি যেনেদৰে ক্ষতি কৰিলে, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যি যেনেদৰে পাৰি, যেনেকৈ আমি ভবাতকৈ বহুত বেছি ক্ষয় ক্ষতি হৈছে, আমি সেইখিনি সামৰ্থ্য অনুযায়ী যি যেনেকৈ পাৰোঁ সকলোখিনি দিয়াৰ কথা সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া কৃষকসকলক এইটো এটা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিহেতু আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে কৰা নাই, অতি সোনকালে আপোনালোকে কৰি ল'ব। আৰু আপোনালোকে ফচল বীমাটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। এইকাৰণে যে যিহেতু আপোনালোকৰ খেতি বাতি নষ্ট হ'ল, আপোনালোকে তাৰতো ক্ষতিপূৰণ আপোনালোকে পাব লাগিব। বছৰটো কি হ'ব, এতিয়া কিছুমানে হয়তো ভূঁই ৰুইছিলে, ৰোৱাৰ পাছত সেইখিনি মাৰিছে, তো কিছুমানে ভূঁই ৰোৱা নাই, কঠীয়া নিতে সেইখিনি সকলোখিনি শেষ কৰি দিছে। তো বছৰটোৰ বাবে কি হ'ব কৃষকসকলৰ সপোন কোনটো, এই খেতিৰ লগত জড়িত হৈ এইখিনি যি বছৰটোৰ বাবে তেওঁলোকে সেইখিনি যোগাৰ কৰে, এইবিলাকহে। তো এই ক্ষেত্ৰত আপোনালোকে অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ উপৰিও আপোনালোকে ফচল বীমাটো আপোনালোকে অতি সোনকালে অনলাইন কৰি ল'ব। আৰু অনলাইন কৰি লোৱাৰ পাছত ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে যিয়ে নেকি আপোনালোকে এইখিনি সহায় কৰিব, আগন্তুক আপোনালোকে এইখিনি সুবিধা পাব। তো অতি সোনকালে আপোনালোকে ফচল বীমা এইটো কৰি ল'ব, নহ'লে আপোনালোকে আগন্তুক সময়ত এইখিনি সুবিধা নাপাব। কাৰণ কেলৈ, বান সাহায্য যিখিনি আপোনালোকে পাব লাগে দিব, তাৰ উপৰি আপোনালোকে এই কৃষকৰ সৈতে যিসকল খেতিৰ সৈতে জড়িত কৃষকসকলৰ অৱস্থাটো তেওঁলোকৰ সেইখিনি ফচল বীমাটো কৰি লোৱাৰ লগে লগে আপোনালোকে ক্ষতিপূৰণ পাব। তো এইখিনি আপোনালোকক জনালোঁ, কেনেদৰে কৰিব লাগে সেইটো আপোনালোকক সবিশেষ জনোৱাৰ প্ৰয়োজন নাই। কাৰণ কেলৈ, আপোনালোকে য'তেই নেকি CSC চেণ্টাৰত যাব এইবিলাক কাম অতি সোনকালে আপোনালোকক কৰি দিব। আৰু এতিয়া আজিৰ এই ভিডিঅ'ৰ জৰিয়তে এইটো জনাব বিচাৰিছোঁ, এই এনেকুৱা ধৰণৰ পৰিস্থিতি আপোনালোকে দেখিছে, শেহতীয়াকৈ বতৰ এদিন যদি ৰ'দ দিছে আকৌ বৰষুণ দিছে, তো এইবিলাক হৈ আছে। আপোনালোকে সাৱধান থাকিব, য'ত নেকি প্ৰত্যেক সময়তে এই এনেকুৱা ধৰণৰ হৈ থাকে। আমি যদি চাওঁ তেনেহ'লে এতিয়া য'ত যি যেনেদৰে সেইখিনি বানপানী হ'ল, সেইখিনি ঠাইত যদি আকৌ হ'বলৈ হয় কি এটা পৰিস্থিতি হ'ব। সাৱধানে থাকিব, কুশলে থাকক, ভালে থাকক, সেইটোৱে কামনা কৰিছোঁ। আৰু কৃষকসকলে এইকেইটা কাম অতি সোনকালে আপোনালোকে কৰি লওক, আগন্তুক সময়ত আপোনালোকে সুবিধাটো পাব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।